আজিৰ দিনটো অত্যন্ত ভাল দিন কিয়নো 981গৰাকী বন সুৰক্ষা কনিষ্টবলৰ আজি দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰিৱেশটো ক্ৰামচন অমৰ বৰীয়া দেখুৱাব। মই কৈছোৱেই যে আজি যথেষ্ট ভাল দিন। গোলাঘাটৰ যি দেৰগাঁওস্থিত লাচিত বৰফুকনৰ পুলিচ একাডেমী, এই পুলিচ একাডেমীতে কিছু মুহূৰ্তৰ পিছতে আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। 981গৰাকী যি বন সুৰক্ষা কনিষ্টবলৰ আচলতে আজি ফুল ফেজ তেওঁলোক হ'ব। এবছৰীয়া তেওঁলোকৰ যি প্ৰশিক্ষণৰ অন্তত আজিৰ দিনটোত তেওঁলোকে সম্পূৰ্ণভাৱে এগৰাকী বন সুৰক্ষা কৰ্মী হিচাপে আচলতে তেওঁলোকে নিযুক্তি লাভ কৰিব। ইতিমধ্যে সম্পূৰ্ণ সাজু হৈছে। সকলোৱে আচলতে মুখ্যমন্ত্ৰীগৰাকীক অভিবাদন জনাবলৈ যি ব্যৱস্থা কৰিব লাগে ইতিমধ্যে প্ৰায় সমাপন কৰিছে। আৰু এয়া আমি দেৰগাঁও লাচিত বৰফুকন যি পুলিচ একাডেমী আছে তাৰ ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ। কিছু মুহূৰ্তৰ পিছতে যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকে আচলতে মুখ্যমন্ত্ৰীগৰাকীক অভিবাদন গ্ৰহণ কৰিব। এয়া সম্পূৰ্ণ সাজু আৰু শেষ পৰ্যায়। আচলতে কেইটামান মুহূৰ্তৰ পিছতে তেওঁলোকৰ যিসকল অভিভাৱক আছে অভিভাৱকসকলো অহা পৰিলক্ষিত হৈছে। অভিভাৱকসকলৰ বাবেও আজি এটা ভাল দিন, কাৰণ এটা বছৰ তেওঁলোকৰ দীৰ্ঘ যি পৰিকল্পনা বা দীৰ্ঘ তেওঁলোকৰ যি ট্ৰেইনিঙৰ পিছতে আজিৰ দিনটো আহে। কেনেকুৱা লাগিছে আজিৰ দিনটো? বহুত বেছি ভাল লাগিছে। আমাৰ এই 14 মাহ ট্ৰেইনিং কৰাৰ পিছত আজি এই দিনটো আহিলে আৰু বহুত বেছি ভাল লাগিছে। বহুত সুখী। পৰিয়ালৰ লোক আহিছে। আজিৰ দিনটোত যিহেতু কিছু মুহূৰ্তৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে তোমালোক অভিবাদন গ্ৰহণ কৰিবা, মই এইটোৱে ক'ব বিচাৰোঁ যে তেওঁ আমাৰ এই 14 মাহ ট্ৰেইনিং কৰাৰ পিছত যিহেতু তেওঁ আহিছে, ইমান পবিত্ৰ দিন এটাত আহিব বুলিতো ভবা নাছিলোঁ, কিন্তু আহিছে। তেওঁ আমাক আশীৰ্বাদ কৰিব আৰু সেয়াই নিশ্চিতভাৱে সকলো আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। কাৰণ 14 মাহ তেওঁলোকৰ যি প্ৰশিক্ষণৰ অন্তত আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকক আজিৰ পৰা সম্পূৰ্ণ তেওঁলোক এগৰাকী কনিষ্টবল হিচাপে নিযুক্তি লাভ কৰিব। ইয়াত যথেষ্ট লোক আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আজিৰ দিনটো সঁচাকৈ সকলোৰে বাবে ভাল লগা দিন। কিছু মুহূৰ্তৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই 981গৰাকী যি ফুল ফেজ বন কনিষ্টবল হ'ব তেওঁলোকৰ অভিবাদন গ্ৰহণ কৰিব। হয়, খুব ভাল লাগিছে। আমিয়ে তেওঁলোকক প্ৰশিক্ষণ দিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি প্ৰচেষ্টা লৈছে, তেওঁ প্ৰচেষ্টা নল'লেতো ইমান সম্ভৱেই নহ'লহেঁতেন। তেওঁ যি কৰ্মযোগিতা দেখাই কাম কৰিছে, তাৰ বাবদ এই সকলোৱে নিযুক্তি পাইছে আৰু তেওঁলোকে আজি ট্ৰেইনিং পাছ কৰি কৰ্মক্ষেত্ৰলৈ গতি কৰিব। পৰিয়ালৰ লোকক তেওঁলোকে নাপায়, সততে নাপায়। আজিৰ দিনটোত সকলোৱে পৰিয়ালৰ লোকৰ লগত মিলিত হ'ব, এক আৱেগিক মুহূৰ্তও হয় আজিৰ দিনটো। হয়, তেওঁলোকৰ মা দেউতাও আহিছে, ঘৰৰ ভাইটি ভণ্টিও আহিছে আৰু সকলোৱে তেওঁলোকক সন্মান জনাবলৈ আহিছে আৰু এই পেৰেড চাবলৈ আহিছে। তেওঁলোকৰ যি কৰ্মদক্ষতা আজি এবছৰ ধৰি ট্ৰেইনিং কৰিলে, তাৰ কাৰণে খুবেই ভাল লগা মুহূৰ্ত আৰু তেওঁলোকৰ কাৰণে গৌৰৱৰ মুহূৰ্ত। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াকো শলাগ ল'ব লাগিব। তেওঁ যি প্ৰচেষ্টা লৈছে, যাৰ কাৰণে যি কাম হৈছে, আৰু এই কামে তেওঁলোকক সদায় অসমৰো সুৰক্ষিত হ'ব, অসমখনো শান্তি হ'ব আৰু সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব। নিশ্চিতভাৱে এঞ্জেলা, আমি সম্পূৰ্ণ পৰিৱেশটো দেখুৱাইছোঁ। সকলো আজি আনন্দিত, লগতে আৱেগিকো, কাৰণ 14 মাহ তেওঁলোকে পৰিয়ালৰ পৰা আঁতৰত থাকিব লাগে। তাৰপিছত আজিৰ দিনটোত সকলোৱে এক হ'ব, পৰিয়ালৰ লোকসকলৰ লগত এক হ'ব। এটা আৱেগিক মুহূৰ্তও আছে। কি ক'বা, যিহেতু কেনেকুৱা লাগিছে আজিৰ দিনটোত? 14 মাহ বিৰতিৰ পিছত তোমালোক যিহেতু 14 মাহ ঘৰখনলৈ যাব নোৱাৰা বা প্ৰশিক্ষণ যেতিয়া লৈ থাকা তেতিয়া নোৱাৰা, আজি পৰিয়ালৰ লোককো পাবা, কেনেকুৱা অনুভৱ? আজি বহুত ভাল লাগিছে। আজি 14 মাহ আমি ট্ৰেইনিং কষ্টত ফলত আজি সফল হ'ম বুলি ভাবিছোঁ। আজি বহুত কষ্টৰ ফলতে আমি এই পৰ্যায়লৈ আমি পাইছোঁ। নিশ্চিতভাৱে কি ক'বা, যিহেতু আজি এটা ভাল লগা দিন তোমালোকৰ 14 মাহ প্ৰশিক্ষণৰ অন্তত আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকী কিছু মুহূৰ্তৰ পিছতে অভিবাদন গ্ৰহণ কৰিবা? হয়, বহুত ভাল লাগিছে, কাৰণ ইমান কষ্টৰ ফলত আজি এইখন আমি সময় পাইছোঁহি। আজি 5 মাহ ধৰি প্ৰেক্টিছে কৰি আছোঁ, ভালেই লাগিছে বহুত। ঘৰৰ মানুহকো লগ পাম বহুত দিনৰ মূৰত। আহিছে নাই ঘৰৰ মানুহ? আহিছে। আগ্ৰহে ৰৈ আছা তোমালোক? ৰৈ আছোঁ একদম। সামগ্ৰিক পৰিৱেশ এঞ্জেলা আমি দেখুৱাইছোঁ ND24 পোনপটীয়াকৈ। যিহেতু সকলোৰে মুখত আজি হাঁহি বিৰিঙিছে, কাৰণ ঘৰৰ সকলো পৰিয়ালৰ লোকক তেওঁলোকে পাব বা তেওঁলোকৰ যি 14 মাহ পৰিশ্ৰম বা 14 মাহ তেওঁলোকৰ যি প্ৰশিক্ষণৰ অন্তত আজি সম্পূৰ্ণ পৰ্যায়ে এগৰাকী কনিষ্টবল হিচাপে তেওঁলোকক নিযুক্তি প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু লোক আছে, যিহেতু কি ক'বা আজিৰ দিনটোত কেনেকুৱা অনুভৱ? মানে কি বহুত ভাল লাগিছে। কঠোৰ পৰিশ্ৰমৰ ফলত আজি শুভ দিনটো আহি পাইছে, সেইকাৰণে মানে বহুত আনন্দিত। পৰিয়ালৰ লোক আহিছে? পৰিয়ালৰ লোক আহিছে, বন্ধু এজন আহিছে আৰু মা দেউতা। নিশ্চিতভাৱে সম্পূৰ্ণ সাজু হৈ আছে সকলো লাচিত বৰফুকন যি একাডেমী, পুলিচ একাডেমীত আচলতে কিছু মুহূৰ্তৰ পিছতে দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ আছে। পেৰেডৰ বাবে যিসকল তেওঁলোকৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে। আৰু আমি কৈছোঁৱেই যে যিসকল ইয়াৰ যি বনকৰ্মী হিচাপে নিযুক্তি লাভ কৰিব, তেওঁলোকৰ সকলোৰে পৰিয়াল লোক আহি পেলাই ইয়াত উপস্থিত হৈ পেলাই তেওঁলোকৰ যিখিনি তেওঁলোকৰ প্ৰশিক্ষণৰ অন্তত যিদৰে তেওঁলোকৰ সাফল্য বা মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকক সম্পূৰ্ণভাৱে আজিৰ পৰা তেওঁলোক
এগৰাকী একোজন সম্পূৰ্ণৰূপে যি বন সুৰক্ষা কৰ্মী হিচাপে নিযুক্তি লাভ কৰিব এয়া এক সকলোৰে বাবে গৌৰৱৰ বিষয় আৰু ইতিমধ্যে আমি কৈছোঁৱেই যে আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ যি দৃশ্য এয়া আমি পোনপটীয়াকৈ দেখুৱাইছোঁ ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ উঠিছে যথেষ্টখিনি লোক আছে কি ক'ব কেনেকুৱা মুহূৰ্ত আজিৰ দিনটো বহুত ভাল লাগিছে আজি 15 মাহ কমপ্লিট হ'ল আমাৰ ট্ৰেইনিং আৰু 15 মাহৰ পিছত আমি আজি পাছিঙত কৰিম মানে আজি বহুত ভাল লাগিছে ঘৰৰ পৰিয়ালৰ লোক পাবা আজি আছে মাহঁত আহিছে মা দেউতা চব আহিছে বহুদিন পৰিয়ালৰ লগত যোগাযোগ বা ফোন যোগে হ'লেও ইয়াত নহয় ইয়াত লগ পোৱা নাই তেনেকৈ এতিয়া আজি বহুত দিনৰ মূৰত লগ পাম ভাল লাগিছে নিশ্চিতভাৱে সকলোৰে মুখত হাঁহি দ্বাৰা আপোনাৰ ওচৰলৈ আহিছোঁ 14 মাহ যিহেতু প্ৰশিক্ষণৰ অন্তত আজিৰ দিনটোত আচলতে কিছু মুহূৰ্তৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী ইয়াত উপস্থিত হ'ব সকলোৰে মনত আজি দেখিছোঁ আনন্দৰ বন্যা বোৱা গৈছে তাৰ সমান্তৰালভাৱে আৱেগিকো হৈছে কাৰণ বহুদিনৰ মূৰত ঘৰখনৰ লোকসকলক পাব হয় এওঁলোকে যিমান কষ্ট কৰিলে এতিয়া তেওঁলোকৰ ঘৰখন এৰি ইয়াত ট্ৰেইনিং কৰিবলগীয়া হৈছে কিমান কষ্ট ঘৰৰ চিন্তা এইপিনে ট্ৰেইনিঙো কৰিবলগীয়া হৈছে চাকৰি কৰিবলগীয়া হৈছে এতিয়া আজি তেওঁলোকৰ আজি শেষ দিন আৰু ঘৰৰ মানুহ চবে চাব আহিছে তেওঁলোকৰ কিমান ভাল লাগিব তেওঁলোকক অনুভৱেই কৰিব নোৱাৰে সকলোৰে বেয়া ভাল লগা মুহূৰ্ত আৰু আমি পৰিৱেশটো দেখুৱাইছোঁ কিছু মুহূৰ্তৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে যি স্থানত আচলতে তেওঁ বক্তব্য ৰাখিব যিহেতু এইসকল নৱনিযুক্ত যিসকল কৰ্মী সুৰক্ষা কৰ্মী হিচাপে নিযুক্তি লাভ কৰিব তেওঁলোকে আচলতে একোজন ৰাজ্যখনৰ বাবে কাম কৰিব লাগিব আৰু যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু মুহূৰ্তৰ পিছতে তাতে অভিবাদন গ্ৰহণ কৰিব ইতিমধ্যে আমি কৈছোঁ সকলোৰে পৰিয়ালৰ লোক ইতিমধ্যে আহি পেলাই তেওঁলোক নিজ স্থানত আচলতে তেওঁলোক অৱস্থান কৰিছে আৰু এইদৰে আচলতে লাচিত বৰফুকন যি পুলিচ একাডেমী আছে এই পুলিচ একাডেমীত কিছু মুহূৰ্তৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 981গৰাকী বন সুৰক্ষা যি কনিষ্টবলত আচলতে সম্পূৰ্ণভাৱে তেওঁলোকক নিযুক্তি প্ৰদান কৰিব এঞ্জেলা ধন্যবাদ জনাইছো আপোনাক সাৰংগ তামুলী তেওঁ ইতিমধ্যে দৃশ্যাংশ দেখুৱাইছে সকলো আচলতে উৎফুল্লিত 981গৰাকী কনষ্টেবল আজি সাজু হৈছে তেওঁলোকে ট্ৰেইনিং শেষ কৰাৰ পাছত এই প্ৰশিক্ষণ শেষ কৰাৰ পাছত আজি দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব তেওঁলোকক প্ৰদান কৰা হ'ব মানপত্ৰ স্বীকৃতি দিয়া হ'ব গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিছু মুহূৰ্তৰ পাছতে উপস্থিত হ'ব আমি পৰৱৰ্তী মুহূৰ্তত এই ঠাইৰ পৰা এই একাডেমীখনৰ পৰা আমি দীক্ষান্ত সমাৰোহৰ সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাম